বিশ্বাস লাগিলে নিজৰ ক্ষেত্ৰত হওক বা আনৰ ক্ষেত্ৰত হওক, বিশ্বাসী অৰ্থাৎ সত্যৰ পৰা, সত্যৰ অন্বেষণৰ পৰা বহু দূৰত। বিশ্বাস অৰ্থাৎ নজনাকৈয়ে মানি লোৱা, ধৰি লোৱা, আৰু সেই মানি লোৱা বা ধৰি লোৱাকেই পৰম সত্য বুলি গণ্য কৰি লোৱা। তেনে কৰি আমি বন্দী হৈ থাকিম অজ্ঞানতাৰ কাৰাগাৰত। সেই অজ্ঞানতাকেই জ্ঞান বুলি ভাবি, সেই কাৰাগাৰকেই মুক্তি বুলি ভাবি, ফলত নিজেই গোলাম হৈ থাকিম আৰু সেই গোলামীৰ প্ৰভাৱ আনৰ দিশেও পঠিয়াই থাকিম বিভিন্ন ধৰণেৰে, বিভিন্ন যুক্তিৰূপী, আৱেগৰূপী অজুহাতেৰে। বুজিব লাগিব যে যিকোনো বিশ্বাসেই অতিকৈ বিপজ্জনক সত্য অন্বেষণৰ যাত্ৰাৰ ক্ষেত্ৰত। সুস্থ সন্দেহী হৈ, যিমান সম্ভৱ বিবেকী হৈ সত্যক জানিবলৈ যাত্ৰা চলাই যোৱা হওক, বিশ্বাসবোৰৰ গোলাম হৈ নাথাকি। সেয়া লাগিলে আনৰ ক্ষেত্ৰত বিশ্বাস হওক বা আত্মবিশ্বাস হওক, বুজোৱা হওক, জানোৱা হওক।